ৰঙাপাৰা আৰু নদুৱা সমষ্টিৰ মাজেৰে বৈ যোৱা জৰাখৰ নৈয়ে ঠায়ে ঠায়ে বানপানী আৰু গৰাখহনীয়াৰ সৃষ্টি কৰি আহিছে। মই বৰ্তমান উপস্থিত আছোঁ ৰঙাপাৰা সমষ্টিৰ মুলান গাঁৱত। এই মুলান গাঁৱত এতিয়া গৰাখহনীয়াৰ কবলত পৰিছে এখন গাঁও। এতিয়া এই গৰাখহনীয়াৰ কবলত পৰি এখন গাঁৱৰ ৰাইজৰ মাটি ভেটি কৃষিভূমি আৰু ঘৰ দুৱাৰ নৈৰ বুকুত যোৱাৰ পাছত এতিয়া স্থানীয় ৰাইজ শংকিত আৰু চিন্তিত হৈ পৰিছে। এই নৈখনত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে স্থানীয় ৰাইজে অসম চৰকাৰৰ জলসম্পদ বিভাগক বাৰম্বাৰ দাবী জনাই আহিছিল যদিও তেওঁলোকে কাণ সাৰ নিদিয়াৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। মই বৰ্তমান উপস্থিত আছোঁ মুলান গাঁৱত। এই মুলান গাঁৱৰ কাষেৰে বৈ যোৱা এইখন জৰাখৰ নৈয়ে প্ৰত্যেক বছৰে বানপানীৰ সমান্তৰালভাৱে গৰাখহনীয়াৰ সৃষ্টি কৰি আহিছে। মই যিখিনি ঠাইত উপস্থিত আছোঁ এইখিনি ঠাইত ইয়াত পানীৰ কুঁৱা আৰু এটা বাসগৃহ আছিল। এই বাসগৃহটো এতিয়া সম্পূৰ্ণভাৱে নৈৰ বুকুত গ'ল। আৰু জননী কিষাণ আছে মোৰ সৈতে। মই তেখেতৰ পৰা জানিব বিচাৰিম যে তেখেতৰ 5 বিঘা কৃষিভূমি এতিয়া নৈৰ বুকুত সম্পূৰ্ণভাৱে গ'ল। মই বাইদেউগৰাকীৰ পৰাই কথাখিনি জানিব বিচাৰিম। বাইদেউ, আপোনালোকৰ মাটি ভেটি নৈৰ বুকুত গ'ল, কি ক'ব? মই ইমানে ক'ব বিচাৰোঁ, আমাৰ মাটিখিনি 5 বিঘামান নৈৰে লৈ গ'লে, পানী ভৰি পেলাই। তাৰপিছত এতিয়া আমাৰ ঘৰ ভেটিও লৈ গ'লে, কুঁৱাত আছিলে কুঁৱাও নি গ'লে। এতিয়া আমি কি বিচাৰে আপোনালোকে সহায় কৰি দিব। আৰু দলংখন সহায় গ'লে আৰু মাটিও নাই, ঘৰ ভেটিও নাই, আমি এতিয়া ক'ত যাম, কি কৰিম? পানী খাবলৈ কুঁৱা আছিলে, কুঁৱাটো নি গ'লে। জনাইছিলোঁ, নাই হোৱা এতিয়ালৈকে একো সুবিধাই নাই। মাটি ভেটিও নিলে, ঘৰ দুৱাৰ নিলে, কুঁৱাখন আছিলে কুঁৱাখন নিলে, খেতি মাটিও চব নি গ'লে। কিমান মাটি আছিলে আপোনালোকৰ? এতিয়া নিছে 5 বিঘামান নিলে। হয়, জননী কিষাণে কৈছে যে তেওঁলোকৰ ইতিমধ্যে নৈৰ বুকুত বিলীন হৈ গ'ল। ৰাজ্য চৰকাৰে তেওঁলোকক বাৰম্বাৰ দাবী জনাই আহিছিল যদি এই ক্ষেত্ৰত কাণ সাৰ নিদিয়াৰ অভিযোগ তুলিছে। সেয়া যি কি নহওক, জৰাখৰ নৈ পাৰত গৰাখহনীয়া প্ৰতিৰোধ কৰি যিসকল ৰাইজ এতিয়া চিন্তিত হৈ পৰিছে নিজৰ মাটি ভেটিক লৈ, সেইসকল ৰাইজক উপকৃত কৰি তুলিবলৈ তেওঁলোকে অসম চৰকাৰৰ জলসম্পদ বিভাগক দাবী জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।